দ্বিতীয় চিম্বলটো হ'ল চেহেকি। এইটো মেণ্টেল আৰু ইম'চনেল চিম্বল, বেলেঞ্চ আৰু হাৰমনি চিম্বল বুলিও কোৱা হয়। কাৰোবাৰ মেণ্টেল বা ইম'চনেল প্ৰব্লেম হিল কৰিব লাগিলে এইটো চিম্বল ইউজ কৰা হয়। আমাৰ বেমাৰবিলাকৰ প্ৰতিটো বেমাৰৰে একোটা মেণ্টেল আৰু ইম'চনেল ব্লক থাকে। কাৰোবাক হিলিং দিব লাগিলে চকৰে লগতে এই চিম্বলটো আমি ইউজ কৰোঁ। আৰু আমাৰ চাইল্ডহুড ট্ৰমা কিছুমান থাকে, তেতিয়া আমি সেই চিটুৱেশ্যনত গৈও সেই ট্ৰমা চেহেকিৰ দ্বাৰা হিল কৰিব পাৰোঁ। পাষ্ট প্ৰেজেণ্টৰ কিবা ৰিলিজ কৰিব লাগিলে চেহেকিৰে আমি হিল কৰিব পাৰোঁ। মেণ্টেল বেলেঞ্চ, ইম'চনেল ৰিলিজ এইবোৰৰ কাৰণেও এই চিম্বল ইউজ কৰিব পাৰি। কিবা ষ্ট্ৰেছ, এংজাইটি, টোপনি নহা, পাষ্টৰ কিবা ট্ৰমা, চাইল্ডহুড ট্ৰমা, এংগাৰ কণ্ট্ৰল কৰিব পৰা নাই, আৰু বহুত কিবা যদি দুখ থাকে, কিবা ইম'চনেল ব্লক ৰিলিজ কৰিব পৰা নাই, এইবিলাক হিল কৰিবৰ কাৰণেও চেহেকি ইউজ কৰিব পাৰোঁ। এটা উদাহৰণ, আমাৰ ট্ৰেডিশ্যনেল মেডিচিন ছিষ্টেমত কৈছিল যে আমাৰ বডিৰ এটা অংগত এটা ইম'চন লুকাই থাকে। যেনে এংগাৰ ইম'চনটো আমাৰ লিভাৰত গৈ পেলাই ষ্ট'ৰ হয়, ভয় ইম'চনটো কিডনীত গৈ পেলাই ষ্ট'ৰ হয়, বেছিকৈ শক পালে বা শকত থাকিলে সেই ইম'চনটো লাংছত গৈ পেলাই ষ্ট'ৰ হয়। আৰু যেতিয়া লাইফত আমি আনন্দ অনুভৱ নকৰোঁ তেতিয়া আমাৰ হাৰ্ট ব্লক হয়। আৰু যেতিয়া আমি বেলেগৰ পৰা চিম্পেথি বিচাৰোঁ, বাহিৰা মানুহৰ আগত আমি কান্দিব লাগি যাওঁ বা নিজৰ দুখৰ কথাই কৈ থাকোঁ, এনেকুৱা ইম'চনবোৰ আমাৰ স্প্লিনত গৈ পেলাই ষ্ট'ৰ হয়। আৰু যেতিয়া আমি চেহেকি ইউজ কৰিম তেতিয়া আমাৰ শৰীৰৰ এই এৰিয়াবিলাকৰ ইম'চনবিলাক বাহিৰ ওলাই যাব। আৰু গতিকে এই চিম্বল ইউজ কৰি আমি আমাৰ ইম'চনবিলাক হিল কৰি বেমাৰবিলাককো হিল কৰিব পাৰোঁ। বেলেগক হিল কৰিলে বা নিজক হিল কৰিলেও চেহেকি আমি থাৰ্ড আই বা মূৰত ড্ৰ কৰি পজিটিভ এফাৰ্মেশ্যন দিব পাৰোঁ, যেনে ইউ আৰ ছেফ, ছিকিউৰ, লাভেবল, এটচেট্ৰা, যাতে এটা নিউ পজিটিভ থটছ পেটাৰ্ণ ক্ৰিয়েট হয়।